সকলোকে এলপিএনএমি স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ যি এক্সাৰসাইজ 2.6 দিয়া আছে, অৰ্থাৎ যি ৱৰ্ক ইট আউট 2.6 দিয়া আছে তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। সেয়েহে চোৱা এক নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। ডিটাৰমাইন দ্য ভেলুজ অফ এংগেলছ ইউজিং প্ৰটেক্টৰ, আৰু অসমীয়াত কি কৈছে চোৱা, কোণমান যন্ত্ৰৰ সহায়ত তলৰ চিত্ৰত থকা কোণবোৰৰ মান নিৰ্ণয় কৰা। অৰ্থাৎ চোৱা আমি প্ৰতিজনে আমাৰ জ্যামিতি বাকচত এনেকুৱা এখন যন্ত্ৰ দেখিবলৈ পাওঁ, আৰু এই যন্ত্ৰখনৰ নাম হ'ল কোণমান যন্ত্ৰ, যাক ইংলিছত কি বুলি কোৱা হয়, প্ৰটেক্টৰ বুলি কোৱা হয়। এই প্ৰটেক্টৰৰ সহায়ত কি কৰিব লাগিব, আমি এই ইয়াত যে কোণখিনি দি আছে এই কোণখিনিৰ মানখিনি আমি উলিয়াব লাগিব। এতিয়া চোৱা কোণখিনিৰ মানখিনি আমি কেনেকৈ উলিয়াম, চোৱা এই প্ৰটেক্টৰখনৰ এই মাজত এটা আমি বিন্দু দেখিবলৈ পাইছোঁ। এই যোনটো মাজত বিন্দু দেখিছোঁ এই বিন্দুটোক মূল বিন্দু বুলি কোৱা হয়। আৰু চোৱা তলফালে আমি এডাল কি দেখিবলৈ পাইছোঁ, অনুভূমিক ৰেখা দেখিবলৈ পাইছোঁ। এতিয়া চোৱা এইখিনিৰ সহায়ত অৰ্থাৎ এই কোণমান যন্ত্ৰৰ সহায়ত আমি কেনেকৈ কোণ অংকন কৰিম, চোৱা ইয়াত কি আছে, এখন কোণ দি আছে, আৰু এই কোণখনৰ মানটো কিমান হয় সেয়া আমি জুকি পেলাই উলিয়াব লাগিব। এতিয়া চোৱা কেনেকৈ কৰিম, প্ৰথমে কি কৰিম, চোৱা ইয়াত এটা কি দেখিছোঁ, আমি বিন্দু দেখিবলৈ পাইছোঁ হয়নে। এই বিন্দুটোৰ ওপৰত আমি কি কৰিম, এই যোনখন প্ৰটেক্টৰ আছে অৰ্থাৎ কি আছে আমাৰ কোণমান যন্ত্ৰখন আছে, এই কোণমান যন্ত্ৰখনে কি কৰিম, এই মূল বিন্দুটো এই বিন্দুৰ ওপৰত বহাই ল'ম। আৰু চোৱা এই তলফালে যে অনুভূমিক ৰেখাডাল আছে, এই তলফালে থকা অনুভূমিক ৰেখাডাল কি কৰিম, এই চাইডে থকা ৰেখাৰ ওপৰত অৰ্থাৎ বাহুৰ ওপৰত কি কৰিম, চিধাকৈ আমি কি কৰিম বহাই ল'ম। এতিয়া চোৱা বহাই লোৱা, এই মূল বিন্দুটো কি কৰা, এই বিন্দুটোৰ ওপৰত বহাই লোৱা, আৰু এই অনুভূমিক ৰেখাডাল কি কৰা, এই যে আমাৰ এই চাইডে যে কি হ'ল বাহুটো গ'ল, এই বাহুৰ ওপৰত কি কৰা চিধাকৈ বহাই লোৱা। এতিয়া চোৱা এই 0ৰ পৰা কি কৰা, এইফালে ওপৰৰ ফালে গণতি কৰি যোৱাচোন। ইয়াৰ পৰা 0, ইয়াত হ'ল 10, 20, 30, অৰ্থাৎ চোৱা এতিয়া চোৱা এইডাল বাহু চোৱা কিমানত, অৰ্থাৎ কিমান মানত পৰিছে, 30, মানটো কিমানত পৰিছে, 30ত পৰিছে। তাৰমানে এই যোনটো কোণ আছে এই কোণৰ মানটো কিমান হ'বগৈ, 30 হ'বগৈ। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা, নাম্বাৰ 1ৰ সলিউশ্যন, কোণৰ যোনটো মান পালোঁ সেইটো কিমান পালোঁ আমি, 30 ডিগ্ৰী। এইটোক ডিগ্ৰী বুলি কোৱা হয়, আৰু কোণৰ মানটো সদায় কি হয় জোকা হয়, ডিগ্ৰীত জোকা হয়। এই ডিগ্ৰীটো তোমালোকে লিখি দিবা। চোৱা এতিয়া আমি কি পালোঁ, 1 নম্বৰৰ 1ৰ যোনটো কোণৰ মাপ পালোঁ সেইটো কিমান পালোঁ, 30 ডিগ্ৰী। তাৰপিছত চোৱা 2 নম্বৰ, নাম্বাৰ 2ৰ সলিউশ্যন। এতিয়া কি কৰা, 2 নম্বৰ যোনখন কি আছে কোণ আছে এই কোণখন জুকি লোৱা। এতিয়া কি কৰিবা, এই মূল বিন্দুটো কি কৰিবা, এই বিন্দুটোৰ ওপৰত বহাই ল'বা, আৰু অনুভূমিক ৰেখাডাল কি কৰিবা, এই চাইডে থকা বাহুৰ ওপৰত বহাই লোৱা চিধাকৈ। কি কৰিবা, মূল বিন্দুটো এই বিন্দুৰ ওপৰত, আৰু কি কৰিবা এই চাইডে থকা অনুভূমিক ৰেখাডাল কি কৰিবা, এই চাইডে বাহুৰ ওপৰত বহাই ল'বা। এতিয়া চোৱা এতিয়া কি হৈছে, চোৱা এতিয়া চোৱা এই চাইডে থকা বাহুটো চোৱা কিমানত পৰিছে, চোৱা কোনটোত পৰিছে, চোৱা ইয়াৰ পৰা এতিয়া 0ৰ পৰা হিচাপ কৰি যোৱা, 0 ইয়াৰ হ'ল 10, 20, 30, 40 আৰু 50ৰ মাজত যিহেতু পৰিছে, তাৰমানে এইটোৰ যোগটো কিমান হ'ব, 40 আৰু 50ৰ মাজত এই যে ডাঙৰকৈ যে আঁচডাল আছে, আঁচডাল কিমান বুজাব, 5 বুজাব। অৰ্থাৎ এইটো আঁচডাল কি কৰিব, এই 10টো অৰ্থাৎ 40 আৰু 50ৰ ভিতৰত যে 10 আছে এই 10টো কি কৰিব, সমানে ভাগ কৰিব। অৰ্থাৎ চোৱা ইয়াৰ পৰা ইয়াৰ মানটো কিমান হ'ব, 0, 10, 20, 30, 40 আৰু ইয়াৰ পৰা 5 ল'ব, 45 হ'ব। অৰ্থাৎ 2 নম্বৰ কোণৰ যোগটো কিমান হ'বগৈ আমাৰ, 45 ডিগ্ৰী। তাৰপিছত 3 নম্বৰৰ সলিউশ্যন, কি কৰিম আমি, এই মূল বিন্দুটো এই বিন্দুৰ ওপৰত বহাই ল'ম, আৰু এই তলফালে থকা অনুভূমিক ৰেখাডাল কি কৰিম, এই চাইডে থকা বাহুৰ ওপৰত চিধাকৈ আমি বহাই ল'ম। তোমালোকে ধুনীয়াকৈ চিধাকৈ কি কৰিবা, প্ৰথমে বহাই ল'বা। এতিয়া চোৱা এই চাইডে যোনডাল কি আছে ৰেখা আছে, এই ৰেখাডাল ক'ত পৰিছে, চোৱা 80 আৰু 90ৰ মাজত পৰিছে হয়নে। তাৰমানে চোৱা এই কোণটোৰ মাপটো কিমান হ'বগৈ, ইয়াৰ পৰা হিচাপ কৰি যোৱা, 0 ইয়াৰ পৰা হ'ল 10, 20, 30, 40, 50, 60, 70, 80 আৰু 90ৰ মাজত যিহেতু পৰিছে, তাৰমানে আমি ইয়াৰ পৰা কিমান ল'ম, 5 ল'ম। অৰ্থাৎ ইয়াৰ ভিতৰত কিমানখন দাগ আছে, 10খন দাগ আছে, আৰু 10খনে এই চাইডে দীঘলকৈ থকা আঁচডাল কি বুজাব, 5কে বুজাব। অৰ্থাৎ আধা ভাগ কৰিছে, 10ক যদি আধা কৰে কিমান হ'ব, 5, অৰ্থাৎ 80 আৰু 5 কিমান হ'ব, 85। অৰ্থাৎ 3 নম্বৰৰ কোণৰ যোগটো কিমান হ'বগৈ, 85 ডিগ্ৰী। তাৰপিছত 4 নম্বৰটো চোৱা, নাম্বাৰ 4ৰ সলিউশ্যন। 4 নম্বৰ কোণখন চোৱাচোন কিমান হ'বগৈ, 4 নম্বৰ কোণৰ যোগটো প্ৰথমে কি কৰিম, আমি এই মূল বিন্দুটো কি কৰিম, এই বিন্দুৰ ওপৰত এইদৰে কি কৰিম বহাই ল'ম, আৰু এই চাইডে থকা অনুভূমিক ৰেখাডাল কি কৰিম, এই বাহুৰ ওপৰত চিধাকৈ বহাই ল'লোঁ। এতিয়া চোৱা ক'ত পৰিছে, চোৱাচোন এই চাইডে থকা বাহুটো ক'ত পৰিছে, চোৱা যিহেতু চোৱা 90 চিধা হৈছে হয়নে। তাৰমানে চোৱা এইটো চোৱা কিমানত পৰিছে, 90 চিধা পৰিছে। তাৰমানে এই যোনখন কোণ পাইছোঁ এই কোণৰ মাপটো কিমান, 90 ডিগ্ৰী। তাৰমানে 4 নম্বৰটো লিখিবা 90 ডিগ্ৰী, 4 নম্বৰটো কিমান হ'ব, 90 ডিগ্ৰী। এতিয়া 5 নম্বৰ কোণৰ মাপটো কেনেকৈ উলিয়াম, চোৱা নাম্বাৰ 5ৰ সলিউশ্যন। চোৱা ইয়াত কি কৰা, প্ৰথমে কি কৰা, এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা, আৰু অনুভূমিক ৰেখাডাল কি কৰিবা, এই চাইডে যোৱা বাহুৰ ওপৰত কি কৰা চিধাকৈ বহাই লোৱা।
এতিয়া চোৱা এই 0 পৰা হিচাপ কৰা 0 10 20 30 40 50 60 70 80 90 100 110 120 চোৱা এই চাইডে বাহুটো ক'ত পৰিছে চোৱা 120ত পৰিছে হয়নে অৰ্থাৎ 120 চিধাকে আছে তাৰমানে এই কোণটোৰ মাপটো কিমান হ'ব 120 এতিয়া চোৱা 5 নম্বৰটো এনসাৰটো কিমান হ'বগৈ 120 ডিগ্ৰী তাৰপিছত 6 নম্বৰৰ সলিউশন 6 নম্বৰ কোণটো চোৱা কিমান হ'বগৈ আমাৰ প্ৰথমে কি কৰে এই মূল বিন্দুটো এই বিন্দুৰ ওপৰত বহাই লোৱা আৰু অনুভূমিক ৰেখাডাল কি কৰিবা এই সাইডে থকা বাহুৰ ওপৰত সিধাকে বহাই লোৱা এতিয়া চোৱা কোনো মাপটো কিমানত পৰিছে এই 0 পৰা হিসাব কৰি যোৱা 0 10 20 30 40 50 60 70 80 90 100 110 120 130 140 150 160 হয়নে অৰ্থাৎ এই যোনখন কোণ পাইছো এই কোণৰ মাপটো কিমান হ'বগৈ 160 অৰ্থাৎ 6 নম্বৰ কোণৰ জোখটো কিমান হ'বগৈ 160 ডিগ্ৰী তাৰ পিছত 7 নম্বৰটো চোৱা নম্বৰ 7 ৰ সলিউশন 7 নম্বৰ কোণৰ জোখটো কিমান হ'ব চোৱাছো এই যোনখন কি আছে এই সাইডে বাহু আৰু এই সাইডে বাহুখন আছে এই বাহুৰ এই যে এইখিনিত যে কোণখন আছে এই কোণখনৰ মাপটো আমি কি কৰিব লাগিব উলিয়াব লাগিব তোমালোকে এটো নুজুকি পেলাই আমি কৰিব পাৰি চোৱা এইডাল হল এডাল সৰলৰেখা এই সৰলৰেখাটো কি কৰিব সদায় ইয়াৰ এই কোণত কি কৰিব 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব চোৱা প্ৰথমে কি কৰা এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা আৰু অনুভূমিক ৰেখাডাল এই সাইডে থকা বাহুৰ ওপৰত কি কৰা এইদৰে সিধাকে বহাই লোৱা এতিয়া চোৱা যেহেতু চোৱা এই ৰেখাডাল কোনফালে আছে অৰ্থাৎ বাহুটো কোনফালে আছে এইফালে আছে হয়নে বাহুটো এইফালে আছে তাৰমানে এতিয়া 0 পৰা এনেকৈ গন্তি কৰি যোৱাচোন চোৱা কিমানলৈকে পাবা তোমালোকে 180 লৈকে পাবা অৰ্থাৎ এইটো হল এডাল কি সৰলৰেখা অৰ্থাৎ সিধা ৰেখাটো কি বুলি কয় সৰলৰেখা বুলি কোৱা হয় আৰু সৰলৰেখা কি কৰিব ইয়াৰ কেন্দ্ৰত সদায় কি কৰিব 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব অৰ্থাৎ এই 7 নম্বৰটোৰ কোণৰ জোখটো কিমান হ'ব 180 ডিগ্ৰী এটো হৈ গ'ল আমাৰ 7 নম্বৰটো আনসাৰ ইয়াৰ পিছত 8 নম্বৰটো চোৱা কেনে কৰিবা নম্বৰ 8 ৰ সলিউশন চোৱা 8 নম্বৰ কোণটো কি দিয়া আছে চোৱা ইয়াত এখন কোণ দিয়া আছে হয়নে অৰ্থাৎ এই কোণৰ মাপটো আমি উলিয়াব লাগে যেতিয়া চোৱা কি হ'বগৈ এইদৰে কি হ'বগৈ এডাল সৰল ৰেখা থাকিবগৈ অৰ্থাৎ সিধা ৰেখা থাকিব এই সিধা ৰেখাডালে কি কৰিব ইয়াত 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব যেহেতু চোৱা ইয়াত কি হৈছে গৈ আমি দেখিবলৈ পাইছো যে 180 ডিগ্ৰীতকৈ কি হ'ব কোণটো যেহেতু বেছি হ'ব যেতিয়া কি হ'ব এটা কোণৰ মাপ 180 ডিগ্ৰীতকৈ বেছি হ'ব তেতিয়া আমি কি কৰিব পাৰি এই কোণটো আমি দুই ধৰণে অংকন কৰিব পাৰি চোৱা মই প্ৰথমে ইয়াত বুজাই দিছো প্ৰথমে চোৱা ইয়াত এটা বিন্দু ললো আৰু এই বিন্দুটোৱে কি কৰিব ইয়াৰ ওচৰে পাজৰে মিলি পেলাই কি কৰিব সদায় 360 ডিগ্ৰী অৰ্থাৎ 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব এই বিন্দুটোৰ পৰা চোৱা এই সোঁচাইডে মই কি কৰিলো এইদৰে এডাল কি কৰিলো বাহু অংকন কৰিলো আৰু চোৱা এই সাইডে কি কৰিলো আন এডাল এইদৰে কি কৰি বাহু অংকন কৰিলো এতিয়া চোৱা এই ইয়াৰ পৰা ইয়াৰ যোনটো কি আছে কোণ আছে এই কোণৰ জোখটো কিমান সেইটো আমি কেনেকৈ উলিয়াম চোৱা প্ৰথমে কি কৰিম আমি এই যোনডাল কি আছে আমাৰ কি আছে কোণমান যন্ত্ৰ আছে এই কোণমান যন্ত্ৰখনৰ মূল বিন্দুটো কি কৰিম এই বিন্দুটোৰ ওপৰত বহাই ল'ম এই বিন্দুটোৰ ওপৰত বহাই ল'ম আৰু এই সাইডে থকা বাহুটোৰ ওপৰত আমি কি কৰিম অনুভূমিক ৰেখাডাল সিধাকে বহাই ল'ম এতিয়া চোৱা আমি কি দেখিবলৈ পাইছোঁ এইখনৰ সহায়ত আমি কি কৰিব পাৰি 180 ডিগ্ৰী লৈহে কি কৰিব পাৰি কোণটো অংকন কৰিব পাৰি চোৱা ইয়াত কিমান পাইছোঁ আমি 180 ডিগ্ৰী হয়নে অৰ্থাৎ ইয়ালৈকে কিমান পাইছোঁ আমি 180 ডিগ্ৰী এতিয়া চোৱা এই বিন্দুটোৰ পৰা যদি আমি কি কৰোঁ এই ৰেখাডাল যদি এই সাইডে যদি কি কৰোঁ এইদৰে যদি বঢ়াই দিওঁ এই সাইডত যদি বঢ়াই দিওঁ তেতিয়াহ'লে চোৱা ইয়াত কি হ'বগৈ ইয়াৰ পৰা ইয়াত আমি কি পালোঁ এডাল সৰলৰেখা পালোঁ আৰু সৰলৰেখাডালে কি কৰে সদায় ইয়াৰ কেন্দ্ৰত কি কৰিব 180 ডিগ্ৰী কি কৰিব কোণৰ সৃষ্টি কৰিব অৰ্থাৎ চোৱা ইয়াৰ পৰা ইয়াত কোণৰ মাপটো পাই গ'লোঁ 180 ডিগ্ৰী এতিয়া কি কৰিম আমি ইয়াৰ পৰা ইয়াৰ অৰ্থাৎ এই কোণৰ জোখটো উলিয়াই লওঁ এতিয়া চোৱা কেনেকৈ কৰিম কি কৰিম এই কোণমান যন্ত্ৰখনৰ উল্টাকৈ আমি বহাই ল'ম এতিয়া এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা আৰু অনুভূমিক ৰেখাডাল এই সাইডে যোৱা অৰ্থাৎ এই সাইডে যে আমি যে কি কৰিলোঁ ৰেখাডাল যে অলপ বঢ়াই দিলোঁ তাৰ ওপৰত কি কৰা সিধাকে বহাই লোৱা এতিয়া চোৱা ইয়াৰ পৰা 0 কি হিচাপ কৰি যোৱাচোন কিমান ইয়াৰ পৰা 10 20 30 40 50 60 অৰ্থাৎ চোৱা এই সাইডৰ ৰেখাডালে ক'ত পৰিছেগৈ 60ত পৰিছে হয়নে অৰ্থাৎ এই যোনটো কোণ পালোঁ এই কোণৰ মাপটো কিমান 60 ডিগ্ৰী এতিয়া চোৱা ইয়াত আছে কিমান 180 ইয়াৰ পৰা ইয়াত আছে 180 আকৌ ইয়াৰ পৰা ইয়াত কিমান পাইছোঁ আমি ইয়াৰ পৰা ইয়াত পাইছোঁ 60 ডিগ্ৰী এতিয়া 180 লগত কি কৰা 60টো যোগ কৰি দিয়া 180 লগত যদি 60 যোগ কৰোঁ কিমান হ'ব 2 কিমান হ'ব 40 ডিগ্ৰী অৰ্থাৎ ইয়াৰ পৰা ইয়াত কোণৰ জোখটো কিমান পালোঁ আমি 240 ডিগ্ৰী এইটো হৈ গ'ল আমাৰ এটা নিয়ম চোৱা আন এটা নিয়মত আমি কি কৰিব পাৰি এই কোণৰ জোখটো আমি কি কৰিব পাৰি জুকিব পাৰি কেনেকৈ জুকোঁ চোৱা আমি জানো যে এই বৃত্তটোৱে কি কৰিব ইয়াৰ ওচৰে পাজৰে মিলি পেলাই সদায় কি কৰিব 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰে অৰ্থাৎ বৃত্তৰ কেন্দ্ৰ সদায় কি কৰিব 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব অৰ্থাৎ এই গোটেই কোণটোৰ মাপটো কিমান 360 ডিগ্ৰী এই 360ৰ পৰা যদি আমি কি কৰোঁ এই সাইডে যোনটো কোণ আছে এই কোণৰ মাপটো যদি আমি কি কৰোঁ বিয়োগ কৰি দিওঁ অৰ্থাৎ 360ৰ পৰা যদি চ' আমি কি কৰোঁ এই সাইডৰ অকল কোণৰ জোখটো কি কৰোঁ আমি জুকি লওঁ কি কৰা এইদৰে কি কৰা কোণমান যন্ত্ৰখন প্ৰথমে এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা আৰু এই সাইডে কি কৰা বাহুৰ ওপৰত কি কৰা অনুভূমিক ৰেখাডাল এইদৰে বহাই লোৱা
আৰু এতিয়া চোৱা এইটো কি হৈছে বিন্দুটো ইয়াত পৰিছে হয়নে এতিয়া কি কৰা এই ইয়াৰ পৰা 0 এই 0ৰ পৰা কি কৰা ইয়ালৈকে গণতি কৰি চোৱাচোন কিমানলৈকে পালোঁ আমি ইয়াৰ পৰা 0 10 20 30 40 50 60 70 80 90 100 110 120 অৰ্থাৎ এই কোণৰ মাপটো কিমান পালোঁ 120 এতিয়া 360ৰ পৰা 120টো বিয়োগ কৰাচোন চোৱা কিমান হ'বগৈ 0 পৰা 0 গ'লে 0 6ৰ পৰা 2 গ'লে কিমান 4 3ৰ পৰা 2 গ'লে 3ৰ পৰা 1 গ'লে 2 অৰ্থাৎ চোৱা কিমান পালোঁ 240 চ' আগতে আমি কিমান পাইছিলোঁ 240 আৰু এইটো নিয়মতে কৈছোঁ কিমান পাইছোঁ 240 ডিগ্ৰী হয়নে অৰ্থাৎ আমি দুই ধৰণে কি কৰিব পাৰি যেতিয়া কোণৰ মাপটো কিমান হ'বগৈ 180 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰীৰ ভিতৰত হ'ব তেতিয়া আমি কোণৰ মাপটো চোৱা দুই ধৰণে কি কৰিব পাৰি উলিয়াব পাৰি এতিয়া চোৱা 8 নম্বৰটো কেনেকৈ কৰিম 8 নম্বৰ কোণৰ জোখটো চোৱা প্ৰথমে ইয়াৰ পৰা উলিয়াই লওঁ প্ৰথমে কি কৰোঁ আমি এইদৰে কি কৰোঁ মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লওঁ আৰু অনুভূমিক ৰেখাডাল কি কৰা এই চাইডে থকা বাহুৰ ওপৰত বহাই লোৱা এতিয়া চোৱা আমি এই চাইডে কি পাই গ'লোঁ চিধাকৈ এডাল ৰেখা পালোঁ অৰ্থাৎ চোৱা ইয়াৰ পৰা ইয়াৰলৈকে কোণৰ জোখটো কিমান পালোঁ 180 ডিগ্ৰী হয়নে 180 ডিগ্ৰী পালোঁ এতিয়া চোৱা এতিয়া কি কৰা এই চাইডে কি কৰা এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা আৰু এই চাইডে থকা অনুভূমিক ৰেখাডাল কি কৰা এই চাইডে থকা বাহুৰ ওপৰত চিধাকৈ বহাই লোৱা আৰু এতিয়া চোৱা এতিয়া ইয়াৰ পৰা হিচাপ কৰাচোন চোৱা কিমান পাম আমি ইয়াৰ পৰা ইয়াত 10 ডিগ্ৰী আৰু ইয়াত 20 ইয়াত 30 এটা 30 আৰু 40 যেহেতু মাজত পৰিছে তাৰ মানে ইয়াত কিমান হ'ব 35 হ'বগৈ এতিয়া ওপৰত পাইছিলোঁ 180 আৰু ইয়াৰ পৰা ইয়াত পাইছিলোঁ কিমান 35 এতিয়া 180 আৰু 35 কিমান হ'ব চোৱাচোন 180 আৰু 35 হিচাপ কৰি চোৱাচোন কিমান হ'ব 5 0 কিমান 5 8 3 কিমান 11 1 7 1 1 1 কিমান 2 অৰ্থাৎ কিমান পালোঁ 215 ডিগ্ৰী অৰ্থাৎ 8 নম্বৰৰ উত্তৰটো কিমান হ'বগৈ 215 ডিগ্ৰী এতিয়া চোৱা আমি এই অংকটোকে বেলেগ ধৰণে কৰিব পাৰোঁ যেহেতু চোৱা এই কেন্দ্ৰই কি কৰিব ইয়াৰ ওচৰত কি কৰিব 360 ডিগ্ৰী কোণৰ কি কৰিব সৃষ্টি কৰিব এই 360ৰ পৰা যদি এই চাইডে থকা কোণৰ যদি জোখটো আমি যদি উলিয়াই যদি বিয়োগ কৰি তেতিয়াহ'লে চোৱা এই কোণৰ মাপটো আমি ওলাব পাৰিম এতিয়া কি কৰে এই যোনটো কোণ আছে এই কোণৰ জোখটো উলিয়াই লোৱা চোৱা প্ৰথমে কি কৰে এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা আৰু এই চাইডে থকা বাহুৰ ওপৰত অনুভূমিক ৰেখাডাল এইদৰে বহাই লোৱা এতিয়া চোৱা 0ৰ পৰা হিচাপ কৰি যোৱাচোন ইয়াৰ পৰা 0 কি হিচাপ কৰি চোৱাচোন 0 10 20 30 40 50 60 70 80 90 100 110 120 130 140 40 আৰু 50 যেহেতু মাজত পৰিছে তাৰ মানে কিমান 145 এতিয়া কি কৰা 360ৰ পৰা 145টো বিয়োগ কৰি চোৱাচোন কিমান হয় 0ৰ পৰা 5টো নাযায় ইয়াৰ পৰা ধাৰ কৰিলে কিমান হ'ব 10 10ৰ পৰা 5 গ'লে 5 ইয়াত 5 আছিলে যেহেতু একেটা গুচি গ'ল ইয়াত আছে কিমান সৰি যেহেতু ইয়াত 6 আছিলে 6 থাকিলে ইয়াত যেহেতু একেটা গুচি গ'ল তাৰ মানে ইয়াত আছে কিমান 5 5ৰ পৰা 4 গ'লে 1 আৰু 3ৰ পৰা 1 গ'লে 2 চোৱা কিমান পালোঁ 215 ডিগ্ৰী চোৱা আমি দুইজনে কি কৰিব পাৰোঁ ইয়াৰ মানটো উলিয়াব পাৰোঁ তাৰপিছত চোৱা 9 নম্বৰটো 9 নম্বৰৰ সলিউশ্যন চোৱা 9 নম্বৰটো কি আছে 9 নম্বৰ কি কৰিব লাগিব এই চাইডে অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে আমি কি কৰিব কোণৰ জোখটো উলিয়াব লাগিব প্ৰথমে আমি কি কৰোঁ চোৱা আমি যোনটো কি কৰিছোঁ 360ৰ পৰা যে এই যে বিয়োগ কৰিছোঁ সেই হিচাপত আমি কি কৰোঁ এই কোণৰ জোখটো উলিয়াই লওঁ তেতিয়া আমাৰ উজু হ'ব প্ৰথমে কি কৰিম আমি কোণ মানদণ্ডখনক এইদৰে উল্টাকৈ কি কৰিম এই মূল বিন্দুটো এই বিন্দুৰ ওপৰত বহাই লওঁ আৰু এই চাইডে থকা বাহুৰ ওপৰত কি কৰিম অনুভূমিক ৰেখাডাল চিধাকৈ বহাম এতিয়া চোৱা আমি এই চাইডে ৰেখাডালৰ যোনটো কি আছে কোণৰ যোনটো মান পাইছোঁ সেইটো কিমান পাইছোঁ চোৱা ইয়াৰ পৰা ইয়াত কিমান 10 20 অৰ্থাৎ এই চাইডে থকা কোণৰ মানটো কিমান পাইছোঁ 20 অৰ্থাৎ আমি যদি কি কৰোঁ 360ৰ পৰা যদি 20 ডিগ্ৰীটো যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে চোৱা কিমান পাম 0ৰ পৰা 0 গ'লে 0 6ৰ পৰা 2 গ'লে 4 3 3 অৰ্থাৎ এই যোনটো কোণৰ জোখ পাম সেইটো জোখটো কিমান হ'বগৈ 340 ডিগ্ৰী অৰ্থাৎ 9 নম্বৰ এনচাৰটো কিমান হ'বগৈ 340 ডিগ্ৰী নহ'লে তোমালোকে বেলেগ ধৰণে কৰিব পাৰা নহ'লে চোৱা আমি কি কৰিব পাৰি এইদৰে কি কৰিব পাৰি ইয়াৰ পৰা ইয়ালৈকে কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ আকৌ উল্টাকৈ যদি আমি কি কৰোঁ এইদৰে যদি কি কৰোঁ বহাই লওঁ চ' ইয়ালৈকে আমি 100 কিমান পাইছে 80 ডিগ্ৰী পাইছোঁ আকৌ এই 0ৰ পৰা এইদৰে হিচাপ কৰি এই 160লৈকে যোৱা 180 আৰু 160 কিমান হ'ব চোৱা 180 আৰু 160 180 আৰু 160 কিমান হ'ব চোৱা 0 0 0 28 14 4 7 1 1 1 2 1 3 চোৱা কিমান পাই গ'লোঁ 340 ডিগ্ৰী হয়নে আমি দুই ধৰণে উলিয়াব পাৰি তাৰপিছত চোৱা এই কোণৰ জোখটো কিমান হ'ব চোৱা এই কোণৰ জোখটো প্ৰথমে কি কৰোঁ আমি এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লওঁ এইদৰে উল্টাকৈ বহাবা যিহেতু কোণটো তলৰ ফালে আছে এইডাল বাহু যিহেতু তলফালে আছে সেইকাৰণে কি কৰিবা কোণ মানদণ্ডখন তলফালে এইদৰে বহাই ল'বা আৰু কি কৰে এই চাইডে থকা অনুভূমিক ৰেখাটা কি কৰে এই বাহুৰ ওপৰত এইদৰে চিধাকৈ বহাই লোৱা এতিয়া চোৱা যেহেতু ইয়াৰ পৰা ইয়ালৈকে আমি কি কৰিব লাগে কোণটো জুখিব লাগে চোৱাচোন ইয়াৰ পৰা 0 10 20 30 অৰ্থাৎ চোৱা এই কোণৰ মাপটো কিমান পালোঁ 30 পালোঁ হয়নে 10 নম্বৰৰ এনচাৰটো কিমান হ'বগৈ নম্বৰ 10ৰ সলিউশ্যন কিমান ডিগ্ৰী পালোঁ 30 ডিগ্ৰী তাৰপিছত চোৱা 11 নম্বৰটো কেনেকৈ কৰিম চোৱা এতিয়া আপোনাৰ এইদৰে কি কৰে ঘূৰাই লোৱা আৰু কি কৰিবা এই কোণ মানদণ্ডখনকো এইদৰে কি কৰিবা পথালিকৈ লৈ ল'বা আৰু এই মূল বিন্দুটো কি কৰে এই বিন্দুটোৰ ওপৰত এইদৰে বহাই লোৱা
আৰু এই চাইডে থকা অনুভূমিক ৰেখাডাল কি কৰিম এই বাহুৰ ওপৰত চিধাকৈ বহাই লোৱা আৰু চোৱা আমি কি পাইছোঁ চোৱা ইয়াত কোনো চোৱা মানটো কিমান পাম আমি এই 0 পৰা হিচাপ কৰি যোৱা 0 পৰা ইয়াত 10 20 30 40 40 আৰু 50 অৰ্থাৎ 40 আৰু 50 যিহেতু মাজত পৰিছে তাৰমানে এই কোণৰ মাপটো কিমান হ'ব 45 তাৰমানে 11 নম্বৰৰ এনচাৰটো কিমান হ'বগৈ সলিউশ্যন কিমান হ'বগৈ 45 ডিগ্ৰী তাৰপিছত চোৱা 12 নম্বৰটো কেনেকৈ কৰিবা কিতাপখন এইদৰে ঘূৰাই লোৱা আৰু কি কৰিবা কোণমান যন্ত্ৰখনৰ এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত কি কৰা এইদৰে বহাই লোৱা আৰু এই চাইডে থকা বাহুৰ ওপৰত কি কৰা অনুভূমিক ৰেখাডাল চিধাকৈ কি কৰে এইদৰে বহাই লোৱা এতিয়া চোৱা এই ইয়াৰ পৰা 0 পৰা কি কৰে ইয়াৰ পৰা ইয়ালৈকে গণতি কৰি চোৱাচোন 0 পৰা ইয়াত 10 20 যেহেতু 20ত আমি কি কৰিছোঁ বাহুটো দেখিবলৈ পাইছোঁ তাৰমানে এই কোণৰ মাপটো কিমান 20 অৰ্থাৎ 12 নম্বৰটো নাম্বাৰ 12ৰ সলিউশ্যন কোণৰ মাপটো কিমান পালোঁ আমি 20 ডিগ্ৰী এইটোৱে হৈ গ'ল আমাৰ 12 নম্বৰটো আনচাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে ড্ৰ দ্য ফলোয়িং এংগেল ইউজিং প্ৰটেক্টৰ আৰু অসমীয়াত কি কৈছে চোৱা কোণমান যন্ত্ৰৰ সহায়ত তলত দিয়া কোণবোৰ অংকন কৰা অৰ্থাৎ এই তলত যে কোণখিনি দি আছে এই কোণখিনি আমি কি কৰিব লাগিব অংকন কৰিব লাগিব চোৱা কেনেকৈ কৰিম নাম্বাৰ 2 এৰ সলিউশ্যন চ' আমাক কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে 25 ডিগ্ৰী সেইবাবে ইয়াত কি কৰা 25 ডিগ্ৰীটো লিখি লোৱা এতিয়া চোৱা আমি কেনেকৈ অংকন কৰিম প্ৰথমে কি কৰিম আমি ইয়াত এটা বিন্দু চিনাক্তকৰণ কৰি লৈছোঁ আৰু ইয়াত এটা বিন্দু আমি কি কৰিছোঁ চিনাক্তকৰণ কৰি লৈছোঁ এতিয়া স্কেলৰ সহায়ত কি কৰিম আমি এই দুটা বিন্দুক আমি কি কৰিম স্কেলৰ সহায়ত এইদৰে কি কৰিম সংযোগ কৰি দিম এইদৰে কি কৰা সংযোগ কৰি দিয়া এতিয়া কি কৰিম আমি এই কোণমান যন্ত্ৰখন ল'ম এই কোণমান যন্ত্ৰখনৰ যোনটো মূল বিন্দু আছে সেই মূল বিন্দুটো কি কৰিম আমি এই বিন্দুটোৰ ওপৰত বহাই ল'ম এইদৰে কি কৰা বহাই লোৱা আৰু এই তলফালে থকা অনুভূমিক ৰেখাডাল কি কৰিবা এই চাইডে যে আমি যে বাহুটো আঁকিছোঁ এই বাহুডালৰ ওপৰত কি কৰিবা এইদৰে চিধাকৈ বহাই ল'বা এতিয়া চোৱা 25টো ক'ত হ'ব ইয়াত হ'ল 0 পৰা ইয়াত হ'ল 10 ইয়াত হ'ল 20 আৰু 30ৰ মাজত কি হ'বগৈ 25 তাৰমানে কি হ'বগৈ এই যে দীঘলকৈ যে আঁজাল দেখিছা তাৰমানে ইয়াত কিমান হ'ব 25 আৰু ইয়াত কি কৰা এইদৰে এটা ফুট দি লোৱা আৰু এতিয়া কি কৰা এই ফুটটো কি কৰা অৰ্থাৎ এই ফুট যোনটো আছে অৰ্থাৎ এই যোনটো বিন্দু আছে এই বিন্দুটো কি কৰা এইদৰে স্কেল বা কোণমান যন্ত্ৰৰ সহায়ত কি কৰা এইদৰে কি কৰা লগাই দিয়া অৰ্থাৎ সংযোগ কৰি দিয়া আৰু ইয়াত কি কৰিবা এইদৰে কাঁড় এডাল দি দিবা আৰু ইয়াত যে কোণটো যে আমি অংকন কৰিছোঁ এই কোণৰ মাপটো কিমান হ'বগৈ 25 ডিগ্ৰী এইটো হৈ গ'ল আমাৰ এ নম্বৰটো আনচাৰ তাৰপিছত বি নম্বৰটো চোৱা কিমান অংকন কৰিব দিছে বি নম্বৰৰ সলিউশ্যন কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে 45 ডিগ্ৰী ইয়াত 45 ডিগ্ৰীটো লিখি লোৱা ঠিক আগৰ নিচিনাকৈ কি কৰিম আমি ইয়াত এটা বিন্দু চিনাক্তকৰণ কৰি লৈছোঁ আকৌ ইয়াত এটা বিন্দু আমি কি কৰিছোঁ চিনাক্তকৰণ কৰি লৈছোঁ এতিয়া কি কৰিম স্কেলৰ সহায়ত আমি কি কৰিম এই দুটা বিন্দু স্কেলৰ সহায়ত সংযোগ কৰি দিম দুটা বিন্দু আমি কি কৰিলোঁ সংযোগ কৰিলোঁ এতিয়া কি কৰিম এই কোণমান যন্ত্ৰখনৰ যোনটো মূল বিন্দু আছে সেই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত কি কৰিম আমি বহাই ল'ম তাৰপিছত এই চাইডে থকা অনুভূমিক ৰেখাডাল কি কৰিম এই চাইডে থকা বাহুৰ ওপৰত চিধাকৈ বহাই ল'ম চোৱা কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে যিহেতু 45 ডিগ্ৰী 45টো ক'ত হ'ব চোৱা ইয়াত হ'ল 0 10 20 30 40 40 আৰু 50ৰ মাজত হ'ব হয়নে 40 আৰু 50ৰ মাজত হ'ব কিমান 45 চোৱা এই যে দীঘলকৈ যে আঁচডাল আছে এইটো কিমান আধা অৰ্থাৎ 45 এইটো হ'ল 45 এতিয়া কি কৰা স্কেলৰ সহায়ত এই বিন্দু দুটা কি কৰা এইদৰে সংযোগ কৰি দিয়া আৰু ইয়াত কি কৰিবা এইদৰে এডাল কাঁড় দি দিবা আৰু ইয়াত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে 45 ডিগ্ৰী এইটো হ'লে আমাৰ বি নম্বৰটো আনচাৰ তাৰপিছত চি নম্বৰটো চোৱা নম্বৰ চি সলিউশ্যন কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে চোৱা আমাক 70 ডিগ্ৰী হয়নে ইয়াত 70 বুলি লিখি লোৱা আৰু চোৱা কেনেকৈ কৰিম প্ৰথমে ইয়াত এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম আৰু ইয়াত আন এটা বিন্দুক আমি কি কৰিলোঁ চিনাক্তকৰণ কৰি ল'লোঁ এই বিন্দু দুটাক আমি কি কৰিম স্কেলৰ সহায়ত সংযোগ কৰি দিম স্কেলৰ সহায়ত কি কৰিলোঁ আমি সংযোগ কৰি দিলোঁ তাৰপিছত কি কৰিম আমি এতিয়া কোণমান যন্ত্ৰখনৰ এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই ল'ম আৰু অনুভূমিক ৰেখাডাল কি কৰিম এই চাইডে থকা বাহুৰ ওপৰত চিধাকৈ কি কৰিম আমি বহাই ল'ম এতিয়া চোৱা 70টো ক'ত পৰিব চোৱাচোন ইয়াৰ পৰা 0কে হিচাপ কৰি যোৱা 0 10 20 30 40 50 60 70 70টো যিহেতু ইয়াত পৰিছে তাৰমানে ইয়াত কি কৰে এটা এইদৰে বিন্দু দিয়া আৰু কি কৰে স্কেলৰ সহায়ত এই বিন্দু এইটো বিন্দু আৰু এই বিন্দুটো কি কৰা এই দুটা বিন্দুক স্কেলৰ সহায়ত সংযোগ কৰি দিয়া আৰু ইয়াত কি কৰে এইদৰে কাঁড়ডাল দি দিবা আৰু ইয়াত যে কোণটো পালোঁ এই কোণৰ মাপটো কিমান হ'বগৈ 70 ডিগ্ৰী এইটো হৈ গ'ল আমাৰ চি নম্বৰটো আনচাৰ তাৰপিছত ডি নম্বৰটো চোৱা নম্বৰ ডিৰ সলিউশ্যন ডি নম্বৰটো কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে 90 ডিগ্ৰী হয়নে ইয়াত 90 ডিগ্ৰী বুলি লিখি লোৱা আৰু কি কৰিম আমি চোৱা ইয়াত এটা বিন্দু আমি চিনাক্তকৰণ কৰি লৈছোঁ আৰু ইয়াত এটা বিন্দু আমি কি কৰিছোঁ চিনাক্তকৰণ কৰি লৈছোঁ আৰু এই দুটা বিন্দুক আমি কি কৰিম স্কেলৰ সহায়ত সংযোগ কৰি দিম স্কেলৰ সহায়ত কি কৰিম আমি এইদৰে সংযোগ কৰি দিলোঁ এতিয়া কি কৰিম এই কোণমান যন্ত্ৰখনৰ যোনটো মূল বিন্দু আছে এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা
আৰু এই চাইডে থকা অনুভূমিক ৰেখাডাল কি কৰিম এই চাইডে থকা বাহুৰ ওপৰত কি কৰিম আমি চিধাকৈ বহাই ল'ম এতিয়া চোৱা 92 ক'ত আছে চোৱাচোন ইয়াত 0 পৰা হিচাপ কৰি যোৱা 10 20 30 40 50 60 70 80 90 92 যেহেতু আমি ইয়াত দেখিবলৈ পাইছোঁ ইয়াত এটা কি কৰা এইদৰে বিন্দু দিয়া এতিয়া কি কৰা এই বিন্দুটোটা কি কৰা স্কেলৰ সহায়ত কি কৰা এইদৰে কি কৰা সংযোগ কৰি দিয়া আৰু ইয়াত যে আমি কোণটো যে পালোঁ এই কোণৰ মানটো কিমান ডিগ্ৰী 90 ডিগ্ৰী এইটো হৈ গ'ল আমাৰ ডি নম্বৰটো এনচাৰ মই ইয়াত কলমেৰে অংকন কৰি দিছোঁ তোমালোকে পেঞ্চিলেৰে অংকন কৰিবা তাৰপিছত চোৱা ই নাম্বাৰটো কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে আমাক 120 ডিগ্ৰী হয়নে ই নাম্বাৰৰ সলিউশ্যন কিমান ডিগ্ৰী 120 ডিগ্ৰী এতিয়া চোৱা 120 ডিগ্ৰী কোণটো কেনেকৈ অংকন কৰিম আমি চোৱা তোমালোকে পেঞ্চিলৰ সহায়ত কৰিবা তেতিয়া তোমালোকৰ বহুত সুবিধা হ'ব এতিয়া প্ৰথমে আমি কি কৰোঁ ইয়াত এটা বিন্দু চিনাক্তকৰণ কৰি ল'লোঁ আৰু ইয়াত আন এটা বিন্দু আমি কি কৰিলোঁ চিনাক্তকৰণ কৰি ল'লোঁ এতিয়া এই বিন্দু দুটা কি কৰে স্কেলৰ সহায়ত এইদৰে সংযোগ কৰি দিয়া আৰু ইয়াত কি কৰে এডাল কাঁড় দি দিয়া এতিয়া চোৱা যিহেতু আমাক কি কৰিব দিছে 120 ডিগ্ৰী কোণ অংকন কৰিব দিছে এতিয়া চোৱাচোন 120টো ক'ত হ'বগৈ কি কৰিম এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত এইদৰে বহাই লোৱা আৰু এই চাইডে থকা অনুভূমিক ৰেখাডাল কি কৰিবা এই বাহুৰ ওপৰত এইদৰে চিধাকৈ বহাই ল'বা এতিয়া চোৱা 120টো ক'ত হ'ব ইয়াৰ পৰা হিচাপ কৰা ইয়াত 0 10 20 30 40 50 60 70 80 90 তাৰপিছত এইটো 100 110 120 120টো যিহেতু ইয়াত পৰিছে তাৰমানে ইয়াত কি কৰে এটা এইদৰে বিন্দু দিয়া এতিয়া কি কৰে স্কেলৰ সহায়ত এই বিন্দু দুইটাক কি কৰে এইদৰে সংযোগ কৰি দিয়া আৰু ইয়াত কি কৰে এডাল কাঁড় দি দিয়া অৰ্থাৎ ইয়াত কি পাই গ'লোঁ আমি 120 ডিগ্ৰী কি পাই গ'লোঁ কোণ পাই গ'লোঁ তাৰপিছত চোৱা কি আছে ইটো কৰিলোঁ আমি এফ নাম্বাৰ এফৰ সলিউশ্যনটো কেনেকৈ কৰিম 170 ডিগ্ৰী হয়নে 170 ডিগ্ৰী এতিয়া চোৱা কেনেকৈ কৰিবা প্ৰথমে কি কৰিম আমি ইয়াত এটা বিন্দু চিনাক্তকৰণ কৰি ল'লোঁ ইয়াত আন এটা বিন্দু আমি চিনাক্তকৰণ কৰি লৈছোঁ এই বিন্দু দুটা কি কৰে স্কেলৰ সহায়ত সংযোগ কৰি দিয়া সংযোগ কৰা এতিয়া চোৱা এতিয়া কি কৰা কোণ মানদণ্ডখন মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা আগৰ নিচিনাকৈ আকৌ এই চাইডে থকা অনুভূমিক ৰেখাডাল এই বাহুৰ ওপৰত কি কৰা ধুনীয়াকৈ বহাই লোৱা এতিয়া 170টো ক'ত আছে চোৱা ইয়াত 0 পৰা হিচাপ কৰি যোৱা 0 10 20 30 40 50 60 70 80 90 100 110 120 130 140 150 160 170 যিহেতু ইয়াত পৰিছে ইয়াত এটা কি কৰা এইদৰে বিন্দু দিয়া আৰু এতিয়া এই বিন্দু দুটা কি কৰা স্কেলৰ সহায়ত এইদৰে কি কৰা সংযোগ কৰি দিয়া বিন্দু দুটা কি কৰা এইদৰে সংযোগ কৰি দিয়া ইয়াত আঁকিবলৈ অলপ হেৰি হৈ গ'ল একো নাই তোমালোকে ধুনীয়াকৈ আঁকি ল'বা চিধাকৈ অলপ মোৰ বেকা হৈ গ'ল চোৱা ইয়াত যে কোণটো পাই গ'লোঁ ইয়াৰ কোণৰ মাপটো কিমান পালোঁ 170 ডিগ্ৰী এইটো হ'ল আমাৰ এফ নাম্বাৰটো আনচাৰ তাৰপিছত চোৱা এফৰ পিছত কি আছে জি নাম্বাৰটো চোৱা কিমান আছে নাম্বাৰ জিৰ সলিউশ্যন যিটো কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে 180 ডিগ্ৰী ইয়াত 180 ডিগ্ৰী বুলি লিখি লোৱা এতিয়া চোৱা কেনেকৈ কৰিম প্ৰথমে কি কৰিম আগৰ নিচিনাকৈ দুটা বিন্দু প্ৰথমে চিনাক্তকৰণ কৰি লওঁ ইয়াত এটা বিন্দু চিনাক্তকৰণ কৰি ল'লোঁ স্কেলৰ সহায়ত এই দুটা বিন্দু কি কৰা এইদৰে সংযোগ কৰি দিয়া নহ'লে তোমালোকে 180 ডিগ্ৰী কোণটো এইদৰে অংকন কৰিব পাৰা এই চাইডে কি কৰা এইদৰে ৰেখাডাল কি কৰিব পাৰা তোমালোকে এইদৰে চিধাকৈ অংকন কৰি দিব পাৰা আৰু ইয়াত যে কোণটো পাম আমি ইয়াত কিমান ডিগ্ৰী কোণ পাম 180 ডিগ্ৰী এইটো আমি এইদৰে আমি কি কৰিব পাৰি অংকন কৰিব পাৰি তোমালোকে এতিয়া জুখি চাব পাৰা লাগিলে এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা আৰু এই অনুভূমিক ৰেখাডাল এই বাহু দুটাৰ ওপৰত কি কৰা এইদৰে সংযোগ কৰি চোৱাচোন এতিয়া চোৱা কিমান পাই গ'লোঁ এতিয়া চোৱা 180 পাই গ'লোঁ হয়নে 0 পৰা হিচাপ কৰি যোৱা ইয়ালৈকে 180 ডিগ্ৰী পাই গ'লোঁ ইয়াৰ পিছত এইচ নাম্বাৰটো চোৱা কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে আমাক 210 ডিগ্ৰী হয়নে চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ এইচৰ সলিউশ্যন কিমান ডিগ্ৰী দিছে 210 ডিগ্ৰী এতিয়া চোৱা কেনেকৈ অংকন কৰিম প্ৰথমে কি কৰিম আগৰ নিচিনাকৈ প্ৰথমে আমি ইয়াত কি কৰোঁ দুটা বিন্দু এইদৰে আমি কি কৰোঁ প্ৰথমে চিনাক্তকৰণ কৰি লৈছোঁ আৰু এই বিন্দু দুটা কি কৰে স্কেলৰ সহায়ত এইদৰে কি কৰে সংযোগ কৰি দিয়া চোৱা এতিয়া চোৱা আমি যদি কি কৰোঁ এইডাল ৰেখাক যদি কি কৰোঁ আমি এই চাইডত যদি অৰ্থাৎ এইটো বাহুক যদি আমি কি কৰোঁ এইদৰে যদি এইটো দিশত যদি চোৱা এইদৰে যদি বঢ়াই দিওঁ তেতিয়াহ'লে চোৱা এই কেন্দ্ৰত এইটো কিমান ডিগ্ৰী কোণ পাম অৰ্থাৎ এইটো কি হৈ গ'ল চোৱা এডাল সৰলৰেখা পাই গ'ল হয়নে আৰু সৰলৰেখাই কি কৰিব ইয়াৰ কেন্দ্ৰত সদায় কি কৰিব 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব এতিয়া চোৱা আমি 180 ডিগ্ৰী কোণটো পাই গ'লোঁ এতিয়া চোৱা 180 লগত আৰু কিমান যোগ কৰিলে 210 হ'ব 30 ডিগ্ৰী হয়নে 180 লগত যদি আমি 30 ডিগ্ৰী যদি যোগ কৰোঁ কিমান পাম 210 পাম এতিয়া চোৱা আমি 180 ডিগ্ৰী কোণ অংকন কৰিলোঁ এতিয়া কি কৰা এই কোণ মানদণ্ডৰ সহায়ত কি কৰা আৰু 30 ডিগ্ৰী কোণ অংকন কৰিলোঁ এতিয়া কি কৰা কোণ মানদণ্ডটো কি কৰা উল্টাকৈ এইদৰে বহাই লোৱা এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই ল'বা আৰু এই চাইডে যে আমি কি কৰিলোঁ এই বাহুটোক যে আগবঢ়াই দিলোঁ এই চাইডে অলপ এই আগবঢ়াই দিয়া বাহুৰ ওপৰত কি কৰা অনুভূমিক ৰেখাডাল চিধাকৈ বহাই লোৱা এতিয়া চোৱা 30 ডিগ্ৰী কোণটো কেনেকৈ অংকন কৰিম ইয়াৰ পৰা ইয়াত কিমান 10 ইয়াৰ পৰা ইয়াত কিমান
20 ইয়াৰ পৰা ইয়াত হ'ল 30 অৰ্থাৎ চোৱা ইয়ালৈকে হ'ব হয়নে এতিয়া কি কৰা এই যে বিন্দুটো যে পালোঁ এই বিন্দুটো কি কৰা এই বিন্দুটোৰ লগত কি কৰা সংযোগ কৰি দিয়া আৰু কি কৰিলোঁ আমি এই চাইডে যে কি কৰিলোঁ ৰেখাডাল যে কি কৰিলোঁ আগবঢ়াই দিলোঁ অৰ্থাৎ বঢ়াইছিলোঁ এই ৰেখাডাল এতিয়া কি কৰা এইদৰে মুচি দিয়া এইডাল আমি কি কৰিছিলোঁ বুজাৰ কাৰণে কি কৰিছিলোঁ অংকন কৰিছিলোঁ এতিয়া কি কৰা এইটো মুচি দিয়া এতিয়া চোৱা আমি এই ইয়াৰ পৰা ইয়াত কিমান ডিগ্ৰী কোণ পাই গ'লোঁ ইয়াত 180 ডিগ্ৰীটো মুচি দিবা কিমান ডিগ্ৰী কোণ পাই গ'লোঁ 210 ডিগ্ৰী এইটো হৈ গ'ল আমাৰ এইচ নাম্বাৰটোৰ আনচাৰ তাৰপিছত চোৱা এইচৰ পিছত আই নাম্বাৰটো নাম্বাৰ আই সলিউশ্যন চোৱা কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে আই 240 ডিগ্ৰী এতিয়া চোৱা এইদৰে আমি অংকন কৰিব পাৰি চোৱা বেলেগ এটা নিয়মত মই 240টো কেনেকৈ অংকন কৰিম সেয়া দেখাই দিছোঁ প্ৰথমে কি কৰিম আমি ইয়াত এটা বিন্দু আৰু ইয়াত এটা বিন্দু আমি কি কৰিছিলোঁ চিহ্নিতকৰণ কৰি লৈছোঁ এতিয়া এই বিন্দু দুটা কি কৰা স্কেলৰ সহায়ত এইদৰে সংযোগ কৰি দিয়া এতিয়া চোৱা আমি কি জানো এই বিন্দুটোৱে কি কৰিব ইয়াৰ এই ওচৰত কি কৰিব 360 ডিগ্ৰী কি কৰিব 360 ডিগ্ৰী কোণ সৃষ্টি কৰিব এতিয়া 360 ডিগ্ৰী কোণ সৃষ্টি কৰিছে আমি কি কৰিব লাগিব 240টো কি কৰিব লাগিব কোণ অংকন কৰিব লাগিব এতিয়া যদি 360 পৰা যদি আমি যদি কি কৰোঁ 240টো যদি কি কৰোঁ বিয়োগ কৰি দিওঁ তেতিয়া চোৱাচোন কিমান থাকিব 0 পৰা 0 গ'লে 0 6 পৰা 4 গ'লে 2 3 পৰা 2 গ'লে 1 অৰ্থাৎ চোৱা কিমান ডিগ্ৰী 120 এতিয়া যদি আমি কি কৰোঁ এই চাইডে যদি কি কৰোঁ এই বিন্দুটোৰ পৰা যদি আমি ইয়াত যদি 120 ডিগ্ৰী কোণটো অংকন কৰি দিওঁ তেতিয়াহ'লে চোৱা আমি কি পাই যাম চোৱা যেতিয়া আমি আঁকিম তেতিয়া বুজিম চোৱা প্ৰথমে ইয়াত কি কৰা এইদৰে কি কৰা কোণ মানদণ্ডখন বহাই লোৱা আৰু অনুভূমিক ৰেখাডাল কি কৰিবা এই চাইডে থকা বাহুৰ ওপৰত বহাই লোৱা এইদৰে এতিয়া এই চাইডত কি কৰা 120 ডিগ্ৰী কোণ অংকন কৰি দিয়াচোন ইয়াৰ পৰা 0 10 20 30 40 50 60 70 80 90 100 120 যেহেতু ইয়াত পৰিছে ইয়াত এটা বিন্দু দিয়া আৰু কি কৰা এইদৰে বিন্দু দুটা কি কৰা সংযোগ কৰি দিয়া এতিয়া চোৱা এই ইয়াত যে কোণটো পালোঁ এই কোণৰ মাপটো কিমান পালোঁ 120 এতিয়া এই গোটেইটোৰ মানটো কিমান 360 হয় 360 পৰা যদি আমি কি কৰোঁ এই 120টো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে চোৱা আমি কি পাই যাম এই চাইডত থকা কোণৰ মাপটো পাই যাম আৰু এই কোণৰ মাপটো কিমান হ'বগৈ আমাৰ 240 ডিগ্ৰী হৈ গ'ল অৰ্থাৎ এইখন এনেদৰে মুচি দিবা নহ'লে তোমালোকে এই কোণমান যন্ত্ৰৰে কি কৰিব পাৰা এই 240 ডিগ্ৰীটো বেলেগ ধৰণে অংকন কৰিব পাৰা প্ৰথমে কি কৰিবা ইয়াত এটা বিন্দু ল'বা তাৰপিছত কি কৰিবা স্কেলৰ সহায়ত এই বিন্দু দুটা কি কৰা এইদৰে সংযোগ কৰি দিয়া তাৰপিছত চোৱা এই ৰেখাডাল কি কৰিবা এই দিশত অলপ বহাই দিবা এইদৰে বহাই দিবা তেতিয়াহ'লে চোৱা আমি ইয়াত কিমান ডিগ্ৰী কোণ পাই গ'লোঁ 180 ডিগ্ৰী কোণ পাই গ'লোঁ এতিয়া চোৱা আমি যেহেতু 240 ডিগ্ৰী কোণ অংকন কৰিব লাগিব 180 লগত আৰু কিমান ডিগ্ৰী হ'ব লাগিব 60 ডিগ্ৰী এতিয়া 60 ডিগ্ৰী কোণটো অংকন কৰি দিয়া এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই দিবা এইদৰে বহাই দিয়া আৰু এই চাইডে কি কৰিবা অনুভূমিক ৰেখাডাল এই বাহুৰ ওপৰত বহাই দিয়া এতিয়া 60টো ক'ত আছে চোৱা 0 পৰা হিচাপ কৰি যোৱা 0 10 20 30 40 50 60 যেহেতু ইয়াত দেখিছোঁ ইয়াত কি কৰা এইদৰে এটা ফুট দি দিয়া আৰু এই বিন্দু দুটা কি কৰা এইদৰে কি কৰা সংযোগ কৰি দিয়া আৰু ইয়াত যে এই যে কোণটো পালোঁ এই কোণৰ মাপটো কিমান পাম আমি কিমান 240 ইয়াত 180টো মুচি দিবা কিমান পাম 240 ডিগ্ৰী আৰু এই চাইডে যে আমি কি কৰিছিলোঁ এই চাইডে যে বাহুডাল যে বহাই দিছিলোঁ এইটো কি কৰিবা এইদৰে মুচি দিবা চ' ইয়াত কিমান ডিগ্ৰী কোণ পাই গ'লোঁ আমি 240 ডিগ্ৰী তোমালোকে এইটো নিয়মত আঁকিব পাৰা নহ'লে এইটো নিয়মত যিকোনো এটা নিয়মত আঁকি দিবা তাৰপিছত চোৱা আৰ পিছত কি আছে জে নাম্বাৰ কিমান 270টো চোৱা কেনেকৈ কৰিবা জে নাম্বাৰৰ সলিউশ্যন 270 ডিগ্ৰী চোৱা কেনেকৈ কৰিম চোৱা প্ৰথমে আমি কি কৰোঁ ইয়াত এডাল সৰলৰেখা অংকন কৰিলোঁ প্ৰথমে চোৱা ইয়াত কি কৰোঁ প্ৰথমে আৰু সহজে আমি অংকন কৰিব পাৰোঁ প্ৰথমে এডাল কি কৰোঁ সৰলৰেখা অংকন কৰি লওঁ সৰলৰেখাডাল ইয়াত কি কৰিবা দুটা মূৰত কি কৰিবা দুটা কাঁড় দি দিবা আৰু ইয়াত এটা বিন্দু লৈ লোৱা এই বিন্দুটো কি কৰিব ইয়াত সৰলৰেখাৰ ওপৰত কি কৰিব 180 ডিগ্ৰী কোণ সৃষ্টি কৰিব এতিয়া 270 হ'বলৈ কি লাগিব 80 লগত আৰু কিমান লাগিব 90 ডিগ্ৰী লাগিব হয়নে এতিয়া চোৱা 90টো আমি কোণ মানদণ্ডত কেনেকৈ অংকন কৰিম চোৱা এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা আৰু অনুভূমিক ৰেখাডাল কি কৰা এই চাইডে থকা বাহুৰ ওপৰত চিধাকৈ বহাই লোৱা এতিয়া চোৱা 90টো ক'ত আছে চোৱাচোন এই 0ৰ পৰা যদি আমি পঢ়ি যাওঁ তেতিয়া চোৱা 90টো ক'ত পাম ইয়াত পাম 0 10 20 30 40 50 60 70 80 90টো যেহেতু আমি ইয়াত পাইছোঁ তাৰমানে ইয়াত কি হ'বগৈ এটা বিন্দু হ'বগৈ হয়নে অৰ্থাৎ ইয়াত হ'বগৈ যেহেতু জেগাটো তলফালে কম আছে এতিয়া কি কৰা এই বিন্দু দুটা কি কৰা এইদৰে কি কৰা সংযোগ কৰি দিয়া আৰু এই যে ইয়াৰ পৰা যে ইয়াত যে কোণটো পালোঁ এই কোণৰ মাপটো কিমান হ'বগৈ 270 ডিগ্ৰী আৰু এই চাইডে যে আমি কি কৰিছোঁ ৰেখাডাল যে বঢ়াই দিছিলোঁ এই বিন্দুটোৰ পৰা এই চাইডে ৰেখাডাল কি কৰা এইদৰে মুচি দিয়া চ' ইয়াত আমি কি পাই গ'লোঁ ইয়াৰ পৰা ইয়ালৈকে কিমান ডিগ্ৰী কোণ পাই গ'লোঁ 270 ডিগ্ৰী আৰু 180টো মুচি দিবা আৰু এইটোৱে হ'ল আমি আঁকিবলগীয়া কোণখন
তাৰপিছত চোৱা যে নাম্বাৰটো কৰিলোঁ কে নাম্বাৰটো কিমান আছে চোৱা 310 কে নাম্বাৰটো কিমান হ'ল 310 ডিগ্ৰী কোণ অংকন কৰিব লাগিব কেনেকৈ কৰিম চোৱা প্ৰথমে কি কৰিম আমি ইয়াত এটা বিন্দু আৰু ইয়াত এটা বিন্দু লৈ লৈছোঁ এতিয়া এই বিন্দু দুটা কি কৰে স্কেলৰ সহায়ত সংযোগ কৰি দিয়া এইদৰে সংযোগ কৰি দিয়া এতিয়া চোৱা যেহেতু আমাক কি কৰিছে 310 ডিগ্ৰী কোণ অংকন কৰিব দিছে এতিয়া আমি জানো যে এই বিন্দুটোৱে কি কৰিব ইয়াৰ কেন্দ্ৰত কি কৰিব 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰে 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰে এই 360 পৰা যদি আমি 310 যদি বিয়োগ কৰি দিওঁ 310 যদি বিয়োগ কৰি দিওঁ 0 পৰা 0 গ'লে 0 6 পৰা 1 গ'লে 5 3 পৰা 3 গ'লে 0 0টো লিখা দৰকাৰ নাই অৰ্থাৎ চোৱা কিমান পালোঁ 50 ডিগ্ৰী এতিয়া যদি কি কৰোঁ আমি ইয়াত যদি এখন যদি 50 ডিগ্ৰী কোণ অংকন কৰি দিওঁ তেতিয়াহ'লে চোৱা আমি কি পাই যাম এই 310 ডিগ্ৰী কোণটো পাই যাম এতিয়া চোৱা 50 ডিগ্ৰী কোণটো কেনেকৈ অংকন কৰিম এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা আৰু এই চাইডে থকা ৰেখাডাল অৰ্থাৎ অনুভূমিক ৰেখাডাল কি কৰিবা এই চাইডে থকা বাহুৰ ওপৰত কি কৰে এইদৰে ধুনীয়াকৈ বহাই লোৱা এতিয়া চোৱা 50 ডিগ্ৰীটো ক'ত হ'ব ইয়াৰ পৰা ইয়াত হ'ল 10 20 30 40 50 50টো যেহেতু আমি ইয়াত দেখিছোঁ তাৰমানে ইয়াত কি কৰা এটা বিন্দু দিয়া আৰু এই বিন্দু দুটা কি কৰা স্কেলৰ সহায়ত এইদৰে কি কৰা সংযোগ কৰি লোৱা চ' ইয়াত আমি কিমান ডিগ্ৰী কোণ পাই গ'লোঁ 50 ডিগ্ৰী কোণ পাই গ'লোঁ ইয়াত 360 পৰা যদি আমি 300 অৰ্থাৎ 360 পৰা যদি 50টো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান পাম 310 অৰ্থাৎ ইয়াৰ পৰা ইয়াত যোনটো কোণ পালোঁ অৰ্থাৎ কোণ যোনটো আঁকিলোঁ সেইটো কিমান হ'বগৈ 310 ডিগ্ৰী হৈ গ'ল আৰু এইটো তোমালোকে এই যে গোলটো যে আঁকিছিলোঁ মই প্ৰথমে বুজাৰ কাৰণে এই গোলটো তোমালোকে প্ৰথমে ইয়াত মুছি দিবা এই গোলটো তোমালোকে মুছি দিবা আৰু এইটো হ'ল আমাৰ কে নাম্বাৰটো আনসাৰ তাৰপিছত চোৱা অৰ্থাৎ আমি দুই ধৰণে কি কৰিব পাৰি এই কোণৰ মাপখিনি কি কৰিব পাৰি জুকিব পাৰি তাৰপিছত কি আছে চোৱা এল নাম্বাৰ এলৰ সলিউশ্যন কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে চোৱা 360 ডিগ্ৰী ইয়াত লিখা 360 ডিগ্ৰী এতিয়া চোৱা 360 ডিগ্ৰী কোণটো কেনেকৈ অংকন কৰিম প্ৰথমে কি কৰিলোঁ আমি ইয়াত এটা বিন্দু আৰু ইয়াত এটা বিন্দু ল'লোঁ এই বিন্দু দুটা কি কৰিলোঁ স্কেলৰ সহায়ত কি কৰিলোঁ সংযোগ কৰি দিলোঁ স্কেলৰ সহায়ত সংযোগ কৰি দিলোঁ আৰু এই চাইডে এডাল কি কৰিলোঁ বাহু অংকন কৰি দিলোঁ আৰু এই যে বিন্দুটোৱে কি কৰিব ইয়াৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে 360 ডিগ্ৰী অৰ্থাৎ এই যে ইয়াত যে কোণটো আছে এই কোণৰ মাপটো কিমান হ'ব 360 ডিগ্ৰী এইটো হ'ল আমাৰ এল নাম্বাৰটোৰ আনসাৰ ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে ডিটাৰমাইন দ্য ভেলুজ অফ এংগেলছ ইউজিং প্ৰটেক্টৰ আৰু অসমীয়াত কি কৈছে চোৱা কোণমান যন্ত্ৰৰ সহায়ত কাষত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰা অৰ্থাৎ চোৱা ইয়াত কেইটামান কোণ দি আছে এই কোণখিনি মাপখিনি আমি উলিয়াব লাগে প্ৰথম চোৱা কোণটো কি আছে কোণ পি অ' কিউ অৰ্থাৎ এই পি অ' যোনটো কিউ আছে এই যে কোণটো আছে এই কোণৰ মাপটো প্ৰথমে কি কৰা কোণমান যন্ত্ৰৰ সহায়ত উলিয়াই লোৱাচোন প্ৰথমে কি কৰিম আমি এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা আৰু এই চাইডে থকা অনুভূমিক ৰেখাডাল কি কৰা এই বাহুৰ ওপৰত ধুনীয়াকৈ কি কৰা বহাই ল'লোঁ এতিয়া চোৱাচোন কোণৰ মাপটো আমি কিমান পাইছোঁ এই 0 পৰা চোৱাচোন 0 পৰা ইয়াত হ'ল 10 ইয়াত হ'ল 20 আৰু যিহেতু 30 মাজত পৰিছে তাৰমানে ইয়াত কিমান হ'ব 25 অৰ্থাৎ এই পি অ' কিউ কোণৰ মাপটো কিমান পালোঁ 25 নাম্বাৰ 3 এ নাম্বাৰৰ সলিউশ্যন কোণ পি তাৰপিছত অ' কিউ হয়নে পি অ' কিউ কোণৰ মাপটো আমি কিমান পাইছোঁ 25 ডিগ্ৰী তাৰপিছত চোৱা বি কোণৰ নামটো কি আছে বি কোণৰ সলিউশ্যন কিমান আছে কোণ পি অ' আৰ সমান এতিয়া পি অ' আৰ কোণটো আমি জুকি লওঁ ইয়াত হ'ল এইটো পি অ' এইটো আৰ কি কৰা প্ৰথমে এই মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা আৰু এই চাইডে থকা অনুভূমিক ৰেখাডাল এই চাইডে থকা বাহুৰ ওপৰত বহাই লোৱা এতিয়া চোৱা যেহেতু এইখন হয়নে পি অ' আৰ চ' এতিয়া 0 পৰা হিচাপ কৰি যোৱাচোন কিমানলৈকে পাইছোঁ আমি 0 পৰা হিচাপ কৰি কিমান 90লৈকে পাইছোঁ অৰ্থাৎ এই পি অ' আৰ কোণৰ মাপটো কিমান হ'ব 90 পি অ' আৰ কোণৰ মাপটো কিমান হ'ব 90 ডিগ্ৰী তাৰপিছত চি নাম্বাৰৰ সলিউশ্যন কোণৰ নামটো কি আছে চোৱা পি অ' এছ কোণ পি অ' এছ সমান এতিয়া পি অ' এছ কোণৰ মাপটো জুকি চোৱাচোন ইয়াতো পি অ' এছ অৰ্থাৎ এইখন যে কি আছে বাহু আছে এই বাহুখনৰ অৰ্থাৎ এই কোণৰ জোখটো উলিয়াব লাগে পি অ' এছ প্ৰথমে মূল বিন্দুটো এই বিন্দুটোৰ ওপৰত বহাই লোৱা আৰু এই চাইড থকা অনুভূমিক ৰেখাৰ ওপৰত কি কৰা এইদৰে বহাই লোৱা চিধাকৈ এতিয়া চোৱা পি অ' এছটো যিহেতু এইটো বিন্দু হয়নে ইয়াত আছে তাৰমানে চোৱা এছ বিন্দু থকা ৰেখা বাহুডাল ক'ত পৰিছে 140 পৰিছে তাৰমানে পি অ' এছ এই কোণৰ মাপটো কিমান হ'ব 140 ইয়াত লিখা 140 ডিগ্ৰী তাৰপিছত ডি নাম্বাৰৰ সলিউশ্যন কি আছে কোণ পি অ' টি সমান অৰ্থাৎ এই পি অ' টি এই কোণ এই যে ডাঙৰকৈ কোণ দি আছে এই কোণৰ মাপটো আমি কি কৰিবলৈ জুকিব লাগে চ' আমি জানো যে ইয়াৰ পৰা এই যে সৰলৰেখাডালৰ ইয়াত কিমান হ'ব 180 ডিগ্ৰী হ'ব এতিয়া চোৱা 180 ডিগ্ৰীৰ লগত এতিয়া কি কৰিম আমি এই কোণ মাজন্তখনক উল্টাকৈ যদি বহাই লওঁ এইদৰে আৰু কি কৰোঁ এই অনুভূমিক ৰেখাডাল যদি এই চাইডে থকা বাহুৰ ওপৰত যদি এইদৰে যদি আমি চিধাকৈ বহাই লওঁ তেতিয়াহ'লে চোৱা আমি কিমান পাম কোণটো কিমান পাম চোৱাচোন কিমান পাইছোঁ আমি
ইয়াত 180 ডিগ্ৰী পাম তাৰপিছত ইয়াৰ পৰা হিচাপ কৰাচোন ইয়াৰ পৰা ইয়াত হ'ল 10 20 30 30 আৰু যেহেতু 40 মাজত পৰিছে তাৰমানে কিমান হ'ব 35 180 লগত 35টো যোগ কৰা 180 লগত 35 180 লগত যদি 35 যোগ কৰা কিমান হ'ব চোৱাচোন 5 গুণিলে 5 8 3 11 1 8 আছে 1 1 1 কিমান 2 অৰ্থাৎ চোৱা কিমান পালো 215 অৰ্থাৎ POT কোণৰ মাপটো কিমান হ'বগৈ 215 ডিগ্ৰী তাৰপিছত চোৱা তলত কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা ক্লাছিফাই দ্য এবভ এংগেলছ এজ ইকুইট এংগেল ৰাইট এংগেল অবটিউজ এংগেল এণ্ড ৰিফ্লেক্স এংগেল আৰু অসমীয়াত কি কৈছে চোৱা তুমি পোৱা কোনবোৰক সূক্ষ্ম কোণ স্থূল কোণ সমকোণ আৰু পবিত্ৰ কোণ হিচাপে শ্ৰেণী বিভাজন কৰা এতিয়া আমাক কি কৰিব দিছে শ্ৰেণী বিভাজন কৰিব দিছে চোৱা কেনেকৈ কৰিম প্ৰথমে কি কৰিবা এইদৰে কি কৰিবা প্ৰথমে বক্স বনাই ল'বা মই হাতেৰে আঁকি দিছোঁ তোমালোকে কি কৰিবা স্কেলৰ সহায়ত ধুনীয়াকৈ আঁকি ল'বা 2 টা 3 টা 4 টা প্ৰথমে চোৱা কি কৈছে কৈছে কোনবোৰ সূক্ষ্ম কোণ হয়নে আৰু ইংলিছত সূক্ষ্ম কোণটো কি বুলি কোৱা হয় ইকুইট এংগেল ইয়াত লিখিবা যে ACUTE ইকুইট এংগেল ANGLE এংগেল আৰু অসমীয়াত লিখিবা যে সূক্ষ্ম কোণ চ' মই ইয়াত ইংলিছ আৰু অসমীয়াত দুটাতে কৈ দিছোঁ তোমালোকে যদি ইংলিছত লিখা অসমীয়াত লিখিব নালাগে আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত লিখিব নালাগে ইকুইট এংগেল তাৰপিছত কি কৈছে চোৱা স্থূল কোণটোক ইংৰাজীত কি বুলি কোৱা হয় অবটিউজ এংগেল বুলি কোৱা হয় অবটিউজ OBTUS অবটিউজ এংগেল ANGLE এংগেল যাক অসমীয়াত কি বুলি কোৱা হয় স্থূল কোণ তাৰপিছত চোৱা কি আছে ৰাইট এংগেল ইয়াত লিখা ৰাইট RIGHT ৰাইট এংগেল ANGLE এংগেল আৰু অসমীয়াত লিখিবা সমকোণ আৰু কি লিখা আছে চোৱা ৰিফ্লেক্স এংগেল ইয়াত লিখা আছে ৰিফ্লেক্স REFLEX ৰিফ্লেক্স এংগেল ANGLE এংগেল আৰু অসমীয়াত যাক কি বুলি কোৱা হয় প্ৰবৃত্ত কোণ বুলি কোৱা হয় প্ৰবৃত্ত কোণ এতিয়া চোৱা এই যোনটো এ নাম্বাৰ পাইছোঁ এ নাম্বাৰ কোণৰ মাপটো কিমান 25 যেতিয়া এটা কোণৰ মাপ কি হ'ব 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত থাকিব তেতিয়া সেই কোণটো কি বুলি কোৱা হয় সূক্ষ্ম কোণ অৰ্থাৎ ইকুইট এংগেল বুলি কোৱা হয় তাৰমানে এই যোনটো এ নাম্বাৰ আছে এ নাম্বাৰ যোনটো কোণ আছে কি আছে কোণ POQ সমান কিমান হ'ব 25 অৰ্থাৎ এই কোণখন কি কোণ হ'ব সূক্ষ্ম কোণ তাৰপিছত চোৱা কি আছে 90 ডিগ্ৰী যেতিয়া এটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব তেতিয়া সেই কোণটোক কি বুলি কোৱা হয় সমকোণ বুলি কোৱা হয় অৰ্থাৎ এই বি নাম্বাৰটো ইয়াত হ'বগৈ বি নাম্বাৰৰ কোণৰ মান অৰ্থাৎ কোণৰ নামটো লিখি লোৱা POR সমান কিমান 90 ডিগ্ৰী তাৰপিছত চোৱা কি আছে POS কিমান আছে 140 ডিগ্ৰী যেতিয়া এটা কোণৰ মাপ কি হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু হ'ব তেতিয়া সেই কোণটোক কি বুলি কোৱা হয় স্থূল কোণ বুলি কোৱা হয় অৰ্থাৎ চি নাম্বাৰৰ যোনটো কোণ আছে কোণ POS সমান কিমান 140 ডিগ্ৰী এই কোণটো কি কোণ হ'ব স্থূল কোণ বা যাক ইংলিছত কি বুলি কোৱা হয় অবটিউজ এংগেল বুলি কোৱা হয় আৰু যেতিয়া এটা কোণৰ মাপ কিমান হ'ব 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু সেই কোণটো কি বুলি কোৱা হয় ৰিফ্লেক্স এংগেল বা পবিত্ৰ কোণ বুলি কোৱা হয় অৰ্থাৎ এই যে ডি নাম্বাৰটো যে পাইছিলোঁ আমি ডি নাম্বাৰ কোণটো কি নাম ডি নাম্বাৰ কোণটোৰ নাম হ'ল POT আৰু এই POT কোণৰ মাপটো কিমান পাইছিলোঁ 215 অৰ্থাৎ এই কোণটো কি কোণ হ'বগৈ পবিত্ৰ কোণ আৰু এইটো হ'ল আমাৰ 3 নাম্বাৰটোৰ আনচাৰ আৰু যদি তোমালোকে যদি ভিডিঅ'টো যদি ভাল পাইছা তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা সকলোকে ধন্যবাদ